আজি কৈছোঁ প্ৰব্লেমছ। তো লাইফত যোনটো প্ৰব্লেম চলি থাকে, লাইক মোৰ যি প্ৰব্লেম হৈ থাকিব, মই যদি 10টা মানুহ বিচাৰি যাওঁ তাৰ মাজত এটাটো ওলাবই ছেইম প্ৰব্লেম, আৰু সেইটো ডিছকাছ কৰিলে ছল্ভ হৈ যায়। কিন্তু আমি কি কৰোঁ, ডিছকাছ নকৰোঁ। লাইফৰ কথা ন, তো ডিছকাছ কৰিবলৈ প্ৰব্লেম। কিন্তু বাকী দুনিয়াৰ যি কথা আছে চব ডিছকাছ কৰিম, কিন্তু লাইফৰ কথা ডিছকাছ কৰিব নাই। সেইটো বহুত বেছিয়ে এটা ইছ্যু হৈ যায় আমাৰ হিচাপত। কিন্তু মোৰ কথা যে ডিছকাছ কৰিলে বহুত প্ৰব্লেম ছল্ভ হৈ যায়। কাৰণ কিছুমানে হয়তো এনেকুৱা হয় যে মই ফেচ কৰি অহা প্ৰব্লেমটো কিছুমানে হয়তো আগত ফেচ কৰি আহিছে, হয়তো মই ফেচ কৰিছোঁ কিছুমান, সেইখিনি কোনোবাই ফেচ কৰিছে এতিয়া বৰ্তমান। তো ডিছকাছ কৰিলে এইবিলাক ইজি হৈ যায়, প্ৰব্লেমবিলাক ছল্ভ হৈ যায়। আমি বহুতে লাইক এটিটিউড এইবিলাক কথা ভাবি ভাবি মানে প্ৰব্লেমছবোৰ ডিছকাছ নকৰোঁ। আৰু সেইটোৱে ন, মানে কৈছিলে যে জুবিন দায়ে যে আড্ডাটো মেইন। তো আড্ডাত কি হয়, প্ৰব্লেমছবিলাক লাষ্টত গৈ এটা জোক হৈ যায়গৈ। আৰু এইটো মোৰো হৈ আছে, এইটো এনেকুৱা মোৰো হয়। তো সেইটোৱে কথা, মানে খুলি ক'ব লাগে, জীৱনৰ কথা হয়। সেইটো বেছি চিৰিয়াছ কৰিলেও প্ৰব্লেম, বেছি ইজিলি ল'লেও প্ৰব্লেম। তো সেইটোৱে ডিছকাছ হ'ব লাগে প্ৰব্লেমবিলাক, আৰু সকলোৱে আগবাঢ়ি যাব লাগে সিমানে।